ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9ৰ চতুৰ্থ অধ্যায় গণিতৰ দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ কিছুমান চুটি প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো কৈছে x - 4 = √3y x + by + c = 0 আৰ্হিত লিখিলে হ'ব। ইয়াত লিখা আছে x - 4 আমি √3y টো আমি পক্ষান্তৰ কৰি লিখোঁ -√3y। এতিয়া এইটো 0 হৈ গ'ল। x ৰ লগত 1 টো পূৰণ হৈ আছে, তাৰপিছত √3y লগত √3y পূৰণ হৈ আছে, √3 পূৰণ হৈ আছে আৰু c মানটো হ'ব ইয়াত -4, a মানটো হ'ব 1, b মাইনাছটো হ'ব -√3 আৰু c মাইনাছটো হ'ব -4। গতিকে শুদ্ধ উত্তৰটো হ'ব a = 1, b = -√3 আৰু c = -4। গতিকে b নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো কৈছে 4 - 3x ক দুটা চলযুক্ত ৰৈখিক সমীকৰণ হিচাপে প্ৰকাশ কৰিলে হ'ব, তলৰ কোনটো শুদ্ধ হ'ব? ইয়াত অপশ্যন দিয়া আছে a, b, c, d। 4 - 3x ইয়াত আমি চলক এটা দেখিছোঁ, গতিকে সিটো চলকৰ কাৰণে আমি এনেকৈ পাতি ল'ব লাগিব 4 - 3x = 0। ইয়াক আমি পাতিম, ইয়াত y চলকটো নাই, গতিকে আমি পাতিম -3x + 0 × y + 4 = 0। 0ৰ লগত yটো মাল্টিপ্লাই কৰিলে 0য়ে হৈ যাব, গতিকে ইয়াত কোনটো শুদ্ধ হ'ব সুধিছে -3x × 0 × y আৰু +4 = 0। গতিকে শুদ্ধটো হ'ব c-টো। 3 নম্বৰ প্ৰশ্ন সুধিছে তলৰ কোনটো কৰ্মিক যুগল x - 2y = 4 ৰ এটা সমাধান? আমি ইয়াত সমাধান দিছে x = 2, y = 0 দিছে। প্ৰথমতে আমি 2 আৰু 0 বহাই চাম। x ৰ মানটো 2 বহালে ইয়াত 2 - 2 × 0 = হৈ যাব 2 - 0 = 0 হৈ যাব। গতিকে এইটো এটা সমাধান নহয়। তাৰপিছতো চাওঁ আমি 1 আৰু 1 আছে। x ৰ মানটো যদি আমি 1 বহাওঁ 1 আৰু y মানটো আমি 1 বহাওঁ 1 - 2 = -1 হৈ যাব। গতিকে এইটো এটা সমাধান নহয়, আমি -4 পাবগৈ লাগিব। c নম্বৰটো আমি বহাই চাওঁ 0 × 0 আৰু 2। 0 বহালে x ৰ মানটো 0, y মানটো 2 বহালে 0 - 4, গতিকে এইটো -4 হৈ যাব, এইটোও নহ'ব। তাৰপিছত চাওঁ আমি d-টো যদি আমি বহাই চাওঁ x ৰ মানটো 4, y মানটো 0, 4 - 0 = 4। গতিকে কোনটো কৰ্মিক যুগৰ এটা সমাধান হ'ব সুধিছে, গতিকে d-টো ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো y = 3x + 5 সমীকৰণটোৰ সমাধান সংখ্যা 1, 2, 3 অসীম সংখ্যক সমাধান। যিহেতু এটা দুটা চলযুক্ত সমীকৰণ, গতিকে দুটা চলযুক্ত সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে, গতিকে ইয়াৰ d নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। যদি x = 2, y = 1 সমীকৰণ 2x + 3y = k ৰ এটা সমাধান হয়, তেন্তে k ৰ মানটো হ'ব, আমি x ৰ মানটো 2 বহাই দিব লাগে, y মানটো 1 বহাই দিব লাগে। ইয়াত যদি আমি বহাই চাওঁ 2 × 2 + 3 × 1 = k, 4 + 3 = k, k মানটো হৈ গ'ল 7। গতিকে c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো চাওঁ দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ লেখ সদায় এডাল বক্ৰৰেখা, এডাল সৰলৰেখা এটাও নহয়। দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ লেখ সদায় এডাল সৰলৰেখা, b নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তলৰ কোনটো সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যাব? মূলবিন্দুৰ মাজেৰে যোৱা লেখৰ সমীকৰণ হ'ল y = mx। গতিকে ইয়াত কোনটো সমীকৰণ y = mx আৰ্হিত আছে? এই b নম্বৰটো ইয়াৰ y = mx আৰ্হিত আছে, গতিকে b নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত প্ৰশ্নটো যদি P4 বিন্দুটো 4x + y = 16 লেখডালৰ ওপৰত থাকে, তেন্তে p ৰ মান হ'ব। ইয়াত আমি x ৰ মান p আৰু y ৰ মান 4 বহাই দিম। x ৰ মান যদি p বহাওঁ 4 × p + y মানটো 4 বহাম = 16, তাৰমানে 4p = 16 - 4। আমি 4টো আমি পক্ষান্তৰ কৰি লৈ আনিছোঁ। এতিয়া p ৰ মান হ'ব 16ৰ পৰা 4 গুচি গ'লে থাকিব 12, 12ক 4য়ে হৰণ কৰিলে p ৰ মানটো হৈ যাব
3 গতিকে p মানটো হ'ব 3 টো ইয়াৰ শুদ্ধ উত্তৰ 9 প্ৰশ্নটো ax plus by plus c is equal to 0 আৰ্হি লেখডাল মূলবিন্দুৰ মাজেৰে যাব যদিহে এই প্ৰশ্নটো প্ৰায় দি থাকে তোমালোকক মূলবিন্দুৰ মাজেৰে যাব যদিহে b is equal to 0 হয় c is equal to 0 হয় a is equal to 0 হয় এটাও নহয় মূলবিন্দুৰ আৰ্হি ax plus by plus c is equal to 0 আৰ্হি লেখডাল মূলবিন্দুৰ মাজেৰে যাব যদিহে c is equal to 0 হয় b টো ইয়াৰ শুদ্ধ উত্তৰ 10 প্ৰশ্নটো x অক্ষৰ সমীকৰণ হ'ল আমি জানো যে x অক্ষত y স্থানাংক 0 গতিকে x অক্ষৰ সমীকৰণ হ'ব y is equal to 0 11 প্ৰশ্নটো y অক্ষৰ সমীকৰণ হ'ল y অক্ষত x স্থানাংক 0 হয় গতিকে y অক্ষৰ সমীকৰণ হ'ল x is equal to 0 এইটো ইয়াৰ শুদ্ধ উত্তৰ